সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত নপুখুৰীত অনুষ্ঠিত হ'বলগীয়া মটক বিহু উপলক্ষে ব্যাপক আয়োজন। আগন্তুক ইংৰাজী 5 মে তাৰিখে বাণিজ্যিক চহৰ তিনিচুকীয়াস্থিত নপুখুৰী মৰুতনন্দন কাননত সদৌ অসম মটক সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'ব নৱম বাৰ্ষিক মটক বিহু। সেই উপলক্ষে উদযাপন সমিতিয়ে ব্যাপক আয়োজন কৰা পৰিলক্ষিত হৈছে। উক্ত মটক বিহুখনত উপস্থিত থাকিব অসমীয়া বোলছবি জগতৰ গুঞ্জন ভৰদ্বাজ, চেতনা দাস, শ্যামকানু মহন্ত, প্ৰিয়ম পল্লৱী, কৃষ্ণ কমল খাটনিয়াৰ, দিগন্ত গোহাঁই, ভ্ৰান্তি মেধি, ভূষণ পাঠক, ৰাতুল যিশু, সুমি বৰা, পাখি ৰাজবংশী, মঞ্জুৰী ফুকন, বিদুৰ ভাইটিম আদি। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত নৱম বাৰ্ষিক বিহুখনি অহা 5 মে তাৰিখে দিনজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ঐতিহাসিক মৰুতনন্দন কানন এই নপুখুৰীৰ পাৰত বিহুৰ উৰুৱাবৰ বাবে মটক বিহু উৰুৱাবৰ বাবে আমি যি আয়োজন কৰিছোঁ, ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে। অসমৰ বিভিন্ন প্ৰান্তৰ অতিথিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ মটক জনগোষ্ঠীৰ প্ৰায় 50খনকৈ গাঁও ইতিমধ্যে আমি বিহুতলী আমি এই বিহুৰ বাকৰিলৈ আমি মাতিছোঁ। অহা 5 তাৰিখে 11 বজাৰ পৰা তেওঁলোকে নপুখুৰীৰ পাৰে পাৰে তেওঁলোকে বিহু প্ৰদৰ্শন কৰিব। তেওঁলোকে আমাৰ যি পৰম্পৰাগত গছতলৰ বিহু, এই গছতলৰ বিহু তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু উলহ মালহৰ মাজেৰে আমাৰ মটক জনগোষ্ঠীৰ সংস্কৃতি, পৰম্পৰা, কৃষ্টি, লোকাচাৰ আমি প্ৰদৰ্শন কৰিবৰ বাবে আমি চেষ্টা কৰিম। লগতে আমাৰ জনগোষ্ঠীয় লোকনৃত্যসমূহ যিসমূহ আছে, এই লোকনৃত্যসমূহো আমি প্ৰদৰ্শন কৰিবৰ বাবে আমি চেষ্টা কৰিম। লগতে আমাৰ জনগোষ্ঠীয় যি আৰ্হি আমি ঘৰ, গোহালিকে আদি কৰি আমাৰ ভঁৰাল, আমাৰ খাদ্যাভাস কেনেকুৱা, আমাৰ পৰম্পৰা কি আছে, এই গোটেই কৃষ্টি সংস্কৃতিসমূহ আমি যাতে প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ এক মানসেৰে আমি আগবাঢ়িছোঁ। অহা 5 তাৰিখে তিনিচুকীয়াৰ এই মৰুতনন্দনৰ বাকৰিত আমি এই বিহুখনি অনুষ্ঠিত কৰিছোঁ। ইয়ালৈ আমি অতিথি হিচাপে বিভিন্ন ব্যক্তিৰ লগতে আমি আকৰ্ষণ হিচাপে আমি অসমৰ অভিনয় জগতৰ কেইবাগৰাকীও ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ উপস্থিতিত জীপাল হৈ উঠিব এই নপুখুৰীৰ এই বাকৰি। সেয়েহে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমি সমূহ তিনিচুকীয়াবাসী ৰাইজক, অসমবাসী ৰাইজক আমি এই বিহুখনিলৈ নিমন্ত্ৰণী শৰাই আগবঢ়াইছোঁ। আৰু লগতে এই আপোনালোক সকলো মিডিয়া পাৰ্চনকে আমি এই বিহুখনি যাতে বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, এক পৰিকল্পিত যাতে শুদ্ধ ৰূপত আমি জনগোষ্ঠীয় বিহুখনি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰে আমি কামনা কৰিছোঁ। উদযাপন সমিতিয়ে উক্ত দিনা সকলো ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।